ফাইনালি আহি পালো দদান মেলা পরে কি খবর ভালে ভাল না একদম মজা রঞ্জিত চাউলৰ ভাত দি আমি এতিয়া মাৰি দিওঁ আৰু এইটো গাহৰিটো কিহদি বনাইছে খুৰী খাৰ না এই গাইছ খাৰ গাহৰি খাৰ বলে চাব পাৰে খাই আহিল কৰ পৰা আহিলে এইটো জোঙা আৰু এইটো চাইমত এই দে আৰু এইফালে গাহৰি পুৰা আছে পিপিঅৰ মাল লাগি পিঅৰ দেৱাল চাং Hey guys, it's your brother Suborno and welcome back to my another vlog. Jehetu apnaloke thumbnail title sai nischoy guess korise sage kenekwa ki video hobo. Yes, aji jai asu Dodan melat aru olop explore korim jehetu bohote najane hoy. Muyo iman najanong guys history. To aji janbo chesta korim. Muyo hikim apnaloke hikibo. To apnaloke video tu sai thakok. Apnaloke to jane rabha bahut thoronor ase. Bhag 10 ba 11 ta man ase guys mane belek type aro senka pati rabha rong dangia kos rabha kiba belek bahut খিনি আছে গাইস গুগলত কি জানি আছে আপোনালোকে চাব মই ইমান নাজানম কিন্তু 10 11 খিনি মান আছে চাগে মই ভাত সাত খাই একদমই ৰেডি হৈ আছো আৰু গাড়ীখন বেলে 9:30 মানতে আহিব অলপ জলদি ওলালো মই তাৰ মানে তো গাইস মই বন্দাপাৰা লাগি যাই থাকো মানে গাইস সঙৰ পৰা ফেৰিতে লৈ যাব আৰু মোক এজন মানুহে মানে কন্টাক্ট কৰি কলে যে তুমি যাবাৰা নাই আৰু হিজন মানুহ কোন হয় আপোনাক লগ কৰাইছো অলপ পিছতে লগ কৰাইছো ছলা তলা পিন্ধি একদমই ৰেডি হলো আৰু মই যে কৈছিলো বহুত কেইটা ৰাভা আছে আৰু মই হিকেটা ৰাভাৰ মাজতে আমি হল পাতি ৰাভা তো এতিয়া বলক আহি পালো বটাপাৰা আৰু আহি পাই ইফালে দুৰ্লভ ভাই ইয়ে লৈ যাম মানুহজন মোক বাকি খবৰ ভাল না ছাৰ একদম বঢ়িয়া দে আমি ক'ত যাই আছো দদান মেলা কোনে কোনে যাই আছো আমাৰ আৰচুইনে যাব জেন কলেজৰ পৰা আচ্ছা আৰু কোন আহে আপোনালোকক দেখাই মানে আৰু কোনে যাইছে আৰু গাড়ীখন ৰখি আছো ইথানো আহি আছে না আহি আছে গাইছ বকৰ পাৰে আমি বন্দাপাৰাতে আছো দে তো পরে ইটস 11:16 আৰু আমাৰ যি দেৰি হল কি কম আমাৰ ইফালে কি বা মানুহবিলাকৰ দেৰি আহি আছে বেলে গাইছ ৰাজাপাৰা ভাল দে গাইছ তাতে অলপ সময় ৰ'দত থিয়া দিলো যি গৰম দিছে না ভাই চামৰা তামৰা সিজি যায় এই অলপ চাই আহিলো ৰ কি খবৰ খুৰা ঐ দদান মেলা যাওঁ ৰ আমি তাতে লৈ যায় বেলে আমাক ৰ'দত সিজি যায় না চাল কি কমে গাইছ থিয়াই হোৱা নাছিল চাচোন চা এইডালো গাছ নাই ক'ত থিয়া হ'ব এনেকুৱা ৰ'দত হা আৰু গৰম দিন আহিবাই আছে চেচম দে এই ট্ৰেভেলাৰ খনি এই চাব পাৰে মানুহ আমাৰ পুৰা আৰচুৰ ইউনিট আহি গৈছে চাব পাৰে মানুহ আমি যাই আছো দদান চাব এই আৰু এইফালে কৃতিও আছে আৰু এইফালে মানুহ দদান মেলা দে যিয়ে নহওক দে ইমান বেছি নাজানো আপুনি কিবা জানে যদি কওকচোন দদানৰ বিষয়ে দদান হ'ল আমাৰ ৰাভাৰ বিখ্যাত ৰজা আৰু তাতে দদান আৰু মাৰুক্ষীৰ ওপৰত মেলা হয় তাকে চাব যাব লৈছো দে গাইছ তাতে যাই কিনে সুধিম দে ময়ো ইমান বেছি নাজানো দেচোন দে হিষ্টৰী বহুত আছে জানিব লগা ক'ৰবাত চিট আছে না দে ভাল না দা খবৰ দে কি খবৰ দে চুপধাৰত ৰখা হৈছে পানী কিনিবৰ কাৰণে এইফালে কৃতিয়ে কিনছে কি বুলি কয় বিলাতী ধুই লওঁ ৰ লেতেৰাই খাবি নেকি তুই ধোলা আছে তাৰ কাৰণে ধুই পাতছো আৰু এইফালে যুগল ভাই আছে কি খবৰে ভাই মজা বহুত দিনৰ মূৰত লগ পালো মা কালি তোৰ বমি লাগছে নেকি কি লৈ আছা কমলা বাকাল দদানৰ এনেকৈ গাইছ আমি পালো দুধনৈ মানে দুধনৈ চেৰালো এতিয়া যাই আছো দেই পাম আৰু বেছি মই নাই চুচু ব্ৰেকৰ কাৰণে ৰুকছিলো এতিয়া আমি টুকুৰেশ্বৰী মন্দিৰ পাম তাৰপিছত লাহে কৰি পাম দে আৰু না কি কৃতি কি ক'বা কেনে লাগি আছে য়েছ এতিয়া আমি যাই থাকোঁ দেই গাইছ এতিয়া আমি টুকুৰেশ্বৰী মন্দিৰ পাম টুকুৰেশ্বৰী আমি আহি পালো আগিয়া আৰু আগিয়াত বেলি চাহ খাই চবে এয়া চবে নামিলো ইয়াৰ পৰা আমি খাং দে আমি চাহ কি খবৰ ভাই এই লাজ পাই চলি তাৰ কাৰণে মই জানো লাজ পোৱা নেকি চাহ তাহ খাই কিনে এইফালে স্প্ৰাইট খাই আছো এতিয়া আমি এই গাড়ী বাজি আছে আগৃতি তো গাইছ চাই থাকো মেইন জাগালৈ নাকি য়ৌ লেটছ গো
Alright guys, finally ahi palu Dodan Mela aru ami etia laheke kohe jang moi tu ikona jano first time aisu sir apunar keman hobi sir first time mora first time apunar kok কিন্তু ভাই second time দে মোৰ ফার্স্ট টাইম গাইস ফার্স্ট টাইম আইছো আৰু চাও কেনেকুৱা কি আছে মই আপোনালোকক ধম প্ৰকৃতি ইটস ইয়োৰ ফার্স্ট টাইম অর ওকে লেটস গো এন্ড এক্সপ্লোর দদান মেলা এখান তাতে পার্কিং কৰি হলো চাব পাৰে আমাৰ মানুহবিলাক আহি আছে বলি আমি আগত আহিলো অলপ আহি কিনা অলপমান চাইত ৰখি আছো তথাপি আৰু উদয় পৰি আছে অলপ আৰু এইটোৱে মন্দিৰ চাইছো কোহাই যাই আছো আমি নিজে নাজানো আমি পিছে ঘূৰিম ফালে আমাৰ দদানৰ মানে যোনটো মহাৰাজা আছিল মহাৰাজা দদান এইটোৱে কৰপৰা আৰম্ভ কৰা ঠিক আছে চাউথ ইফালে আছে মেলা আৰু ইফালে মন্দিৰ ৰাজা একেলগে যা চবে Guys, this is the Maharaja Dadan. Hey guys, so para ifale mela, বহুত ডাঙৰ মেলা পুৰা এৰিয়া কভাৰ হৈ আছে এইবাৰ আমি যাই আছো মন্দিৰৰ ফালে অলপমান কটকটি উঠিব লাগে তাৰ পিছত পাই যায় এই মন্দিৰ আপুনি যাব ভিতৰত মই নৰো যাব কিয় ওকে কাৰণে নাই গো মই যাব নাপাও মন্দিৰত সাথে চপ্পল জোতা থৈ কিনা মন্দিৰত দৰ্শন কৰিব যাব পাৰে সেইটো হল মন্দিৰটো যাব পালি ভাল আছিল গাইছ কিন্তু মই সোমাব নাপাও এক বছৰ হোৱা নাই যেহেতু মোৰ ফাদাৰৰ ডেথ হোৱা সেইকাৰণে যাব নাপাও সাথে জোতা থুলি মানে 10 টকাকে লয় বলে পুৰাতে গৈ আছে সিফালে কৃতিহতে যাই আহিল মন্দিৰ দৰ্শন কৰি আহিল মই যাব নৰং যেহেতু মোৰ এক বছৰ হোৱা নাই ফাদাৰৰ ডেথ হোৱা that is the reason why মই যাব নাই আমি ধৰ চিনাকিটো বঢ়াব লাগিব হয় ঠিক কথা আমাৰ অভিজ্ঞতাও অলপমান ইমপ্ৰুভ কৰিব লাগিব দাদা কৰ হয় আপুনি মানে মই ইয়াৰে আমাৰ এই দদান মেলাখন আমাৰ মানে ৰাজহুৱাৰ পৰাই অন্তৰ্গত আৰু আমিয়ে ডিউটি কৰিব লগা হয় হয় নেকি যোৱা ৰাতি মই নিজে ভলন্টিয়াৰ হৈছো হয় অলপ ক'ব নেকি দদান মেলাৰ বিষয়ে আপুনি দদান মেলাটো মইতো ইমান হিষ্টৰী নাজানো তথাপি ধৰ প্ৰতি বছৰে আমি পালন কৰো ইয়াতে ধৰ মোটামুটি কিতাবা জামাত আছিল আৰু ইয়াৰ গ্ৰন্থ আছে আপুনি বিচাৰি কেনে এই সন্তক বুক ষ্টলত গ'লে আপুনি দদানৰ বিষয়ে সম্পূৰ্ণ এটা হিষ্টৰী থকা পুথি পাই যাব বাকি কিমান দিন হয় মানে এইটো মেলাটো কিমান দিন হয় এইটো মানে বাৰ্ষিক চিম্পুল হ'লেও 3 দিনীয়া হয় 3 দিনীয়া 4 দিনৰ পৰা কি কৰে আৰম্ভ হয় আৰু মেলাৰ প্ৰথম দিনৰ সন্ধিয়া প্ৰতিভা কৰা হয় একে ভালদৰে জানে অধিবাস মনা হয় সেইটো হল ষষ্ঠীৰ দিনা সপ্তমীৰ দিনা পতাকা উত্তোলন আমাৰ আৰতি মাইলাৰ্পণ এনেকুৱা কাৰ্যসূচী আছে সেই আৰু দে ধন্যবাদ থাকিল ধন্যবাদ আৰু ইফালে বাবা আছে বাবা অলপ কৈ দিব নেকি অলপ হিষ্টৰী যেহেতু বহুত মানুহে ভিডিঅ' চাই তো আমি বিচাৰোঁ যে এইটো প্ৰচাৰ হওক চবেই জানক ইয়াৰ বিষয়ে তো আপুনি ক'ব নেকি অলপ আজি প্ৰায় ভালে কেইবছৰ ধৰি আমি ইয়াতে সাধুগিৰি কৰি আছোঁ বহি আছোঁ হয় আৰু 12টা বজাত ইয়াতে ভোগ প্ৰসাদ হৈ আছে মানুহ খাই আছে আৰু সাধুগিলা বহুত দূৰৰ পৰা আহে ইয়াতে বহে আমাৰ ৰাইজগিলাও আহে বহে তাতে কিন্তু ভাল লাগিছে আৰু অলপ উন্নতি আৰু হ'ব বাকী বাবা অলপমান মানে মন্দিৰৰ বিষয়ে অলপ খুলি মানে ভাল হ'ব যাতে চবেই বুজি মানে কোন হয় কি হয় চবেই আৰু যাতে বুজি পাইছে মন্দিৰখনৰ পৰিচালনাত আজিকালি চলি আছে ভালে আৰু অলপ হ'ব আৰু অলপ বনাবৰ আশা আছে ৰাইজেও আশা ৰাখিছে সবাই যে আশীৰ্বাদ কৰে বাকীখিনি মানে হ'ব বুলি আশা ৰাখিছোঁ কেইদিনকে হয় এইটো মেলাটো হৈ আছে 4 দিন না মানে প্ৰত্যেক বছৰতো হয় প্ৰত্যেক বছৰতে 4 দিন মানে কোনটো মাহৰ কেই তাৰিখৰ পৰা কেই তাৰিখ লাগি হয় অলপ ক'ব নেকি এইটো আপোনাৰ তাৰিখৰ হেৰি নাই এইটো চানৰ লগতে কথা আচ্ছা ফাগুনৰ চান হয় এটা ফাগুন মাহৰ চানৰ মধ্যে হয় এই সময়তে হয় মানে আচ্ছা বাকি আপুনি কিবা ক'ব নেকি আইতা কৰবাৰ পৰা আহিলে আমি এই বকচাইদৰ পৰা
বাকী অলপ কাহিনীগুলি ভাল হয় আপুনি জানে যদি অলপ কচোন পাৰে যদি এতিয়া দোকান মেলা বছৰ হ'ল আমি এতিয়া বহা লাগি আমি এতিয়া ভুল চুল কাটা লাগি আহিলো আপোনালোকে কৰে যেনিবা মিটিং কৰিব আহিব কৈছো মই হয় হয় এতিয়া ভুল কাটা লাগি জংগলখন চাফা কৰা আহিছে অংক সময় মেম্বাৰ আছিল না মোৰ চাউকানে সৰু সৰু অংক আছিল অংক লাগি আচ্ছা ঠিক আছে এটা ভাল লাগিল হা লগ পাই ভাল লাগিল ঠিক আছে আহিছো দিয়ক নিমৰাজ থেংক ইউ দাদা শুভ ব্লগ তো গাইজ ইফালে এজন দাদা লগ পাই গ'লে বহুত বেছি ভাল লাগিল মানে ইয়াৰ বিষয়ে মানে অলপ চলপ জানি দিলোঁ আৰু আপোনালোকেতো জানে প্ৰধান আমাৰ ৰজা আছিল ৰাভাসকলৰ ৰজা আছিল আগত এইটো আৰু মানে আমাৰ এই দোদান আৰু ইয়াৰ সংলগ্নত হাতীচিলাত দোদান মঠ বুলি আছে আমি তাৰে পৰা আহিছোঁ তাতে মানে মূল বাসস্থান দোদানৰ আছিল আৰু তাৰে কিছুমান দোদানৰ চিহ্ন আছে তাতে আপোনালোকে নিশ্চয় জানক এইটো আমাৰ আগৰ ৰাজা আছিল তেওঁলোকে আছিল দুই বন্ধু থাকোঁতে তেওঁলোকে গৈছিল মানে ক'ৰবাত ফুৰিবৰ কাৰণে ফুৰোঁতে আহোঁতে ৰাতিপুৱা আমাৰ এই দোদানত আহি তেওঁলোকে জেগা লৈছে আচ্ছা দোদানত জেগা লওঁতে আমি গোটাই ৰাইজ ভাই আমি ৰাজা বুলি সম্বোধন কৰি আমি তেওঁলোকৰ পূজা দি আছোঁ কিবা এনেকা মই শুনা মতে আৰু দোদানৰ আৰু কিবা মহাভাৰত লগত কিবা জড়িত আছে বোলে কিবা আছে না আছে মহাভাৰতৰ লগত জড়িত আছে বান ৰজা চন্দ্ৰকান্ত ৰজা আছে যে চন্দ্ৰকান্ত ৰজাৰে গোষ্ঠী আমরা আচ্ছা দে ঠিক আছে তো গাইস অলপ চলপ ফটো উঠলো লগত আৰু ইহঁতে দৰ্শন কৰি আহিল কেনে লাগছে যাই মন্দিৰত ভালে আৰু গাইস এইটো হ'ল দোদান চাব পাৰে মহাৰাজা মই বিয়া হলে মানুহ জীৱন কেনেকা মাৰিছে দেখছে মানুহ মৰিছে লগাই দে নাকি মই সাইন্টিষ্ট সালিউট আপোনাক সালিউট ৰাহুল মানুহ কি আছিল কংগ্ৰেছ কাই আনিছে হিন্দু মই আনি দিছে ওকে অলমাজন আছে না এয়া জানো ইয়েস একদম হিন্দু পাৰে এতে ফটো চলি আছে আপোনালোকে দেখাবলৈ যেহেতু এতে চাব পাৰে আমাৰ গোটাই পাৰ্টি আছে ইউনিটৰ আৰু কি কম আৰু সবে কিবা আছে প্ৰদীপ্ত কি কবি একদম ভাল লাগছে বহুত ভাল লাগছে ফাৰ্ষ্ট টাইম না ফাৰ্ষ্ট টাইম মোৰো ফাৰ্ষ্ট টাইম এইটো দৰ্শন কৰিলোঁ ইমান বেছি নাজানো তথাপিও কিবা এটা ভাল লাগছে নিজৰ মানুহবিলাকক লগ পাই চব মানে একে টাইপৰে মানুহ না আমাৰ যিহেতু চবে ৰাভাই কিবা এটা ভাল লাগে আৰু কানেক্ট কৰিব পাৰোঁ না লগাই চলপ ইয়াতে ফটো উঠিলোঁ গেটত এতিয়া আমি মেলা এক্সপ্ল'ৰ কৰিব যাই আছোঁ লগাই যিফালে শ্বপিং কৰা হৈ আছে আপুনি কিবা কিনিব নেকি এটা টুপিয়ে কিনি লওঁ নেকি কৃতি বহুত গৰম হৈ আছে বে এটা লঙে নেকি চালা ফাৰ্ষ্ট টাইমে মিল ঠিক আছে ঠিক আছে আৰু ইফালে দুনিয়াৰ কিবা কিবি বজাৰ চলি আছে পেৰে লৈ যাওঁ নেকি এটা অংশ গাইছ এতিয়া আমি থৰা এক্সপ্ল'ৰ কৰি আছোঁ শিৱলিং আৰু দুনিয়াৰ বজাৰতে আৰু ইফালে মন্দিৰটো সিফালে মেইন চবেই ভাল পালে সিফালে হৈ গ'ল আৰু মই আছোঁ কৃতিৰ লগত কৃতি আৰু মই ঘূৰি আছোঁ এইবাৰ চাই আছোঁ দে আহমদহে লগ কৰিম আৰু এইবাৰ চবকে তো বহুত ডাঙৰে হয় মানে ভাগত লাগিলে ঘূৰি চাব পাৰে ইফালে সাপ আইচক্ৰীম ধুনীয়া ভাই খাবি নাকটো বৰফ থুঠে ৰঙা হয় কিমান ল'ল 150 নাকি চাং কিবা এটা খাব লাগিব আৰু ইফালে চাব পাৰে খেলা ধূলাৰ বস্তুবিলাক আছে মানে মেলা চেলা সেইবিলাক মেইন আৰু মই এনাৰ কাৰণে এডাল মালা ল'লোঁ গাইছ ঘৰত যাই দেখাই আছোঁ আৰু ৰুদে ঘূৰি মোৰ আলচি লাগি গ'লে না আলচি লাগি গ'ল বাৰু তো গাইছ আমি চাওমিন খাই আহিলোঁ 30 টকাত ধুনীয়া চাওমিন খাই আহিলোঁ আমি আৰু এতিয়া সিপাৰে চাং ৰ ইফালে এক চাইডে ইফালে আছে খোৱা লোৱা আৰু ইফালে কিবা খেলা ধূলাৰ নেকি খেলাৰ মেলাত খুলিমি আছোঁ আৰু ইফালে খাদ্যৰ মেলা দে মানে ইফালেও আছে খোৱা লোৱাটো চবতে থাকবই গাইছ মেণ্ডেটৰী যিহেতু আমি বহুত বিখাস এনে ধেমালি কৰিছোঁ দেই গাইছ আৰু গাইছ ইয়াতে সোমালি মানে 20 টকা দিব লাগে আৰু ভাল লাগছে ঐ কিবা এটা ভাল লাগছে এইখিনিত এটা ভাইব আছে চলা যদি চলা চাঙা নাগিলা বেক চেক পুৰা ডিজাইনৰ এইটাও আছে এনেকুৱা এলাকা নাই না মেড ইন ভূটান মানে এইখিনিত এণ্ট্ৰি কৰাৰ লগে লগে মানে ড্ৰেছবোৰ পায় ৰাভাৰ আমাৰ চাব পাৰে এইগিলা পোচাক মানে ডেন্স কৰাৰ কাৰণে না ডেন্স কৰাৰ
খুৰী অলপমান চলা দেখাব নেকি আছে হেদি এতিয়া আছে এইবিলাক আছে এইগিলা কিমান মান পৰে এটা 850 আচ্ছা আৰু এতিয়া এইখান একে গাইছ এইবিলাক বোলে 850 কে পৰে ভাল লাগছে বহুত ডিজাইনটা না আৰু পাজাৰবিলাক কিমানকে পৰে 400 হ'ব 400 আচ্ছা আৰু 200 আছে 300 আছে মানে ডিজাইনৰ লগত দাম ডিজাইনৰ লগত না দে চাইছোঁ খুৰী আৰু গাইছ ইফালে বহুত ধৰণৰ বস্তু আছে এইটো আমাৰ ঘৰতো আছে আমাৰ ভিনিয়ে এনেকুৱা বনাইছিলা পেনো আছে দেখোন এইটো কিমান খুৰী 1000 700 কি বস্তু এইটো খুৰী পুৰণি পইচা না আচ্ছা গাইছ এইটো চাব পাৰে পুৰণি পইচা বোলে 1951 অ'কে এইটো পানী খোৱা বটল নেকি খুৰা ধুনীয়া ধুনীয়া লাগছে দেই এতিয়া মই বনাম ৰ ঘৰতে চাই ল'লোঁ মই বঢ়িয়াকৈ বনাইছে কিন্তু এটা আছে কিমান কেইটকা 250 ভালে লাগছে কিন্তু আৰু এইটো কিতে বিচনী নেকি ধুনীয়া এনেকুৱা এটা গড় আছে এইটো আৰু কি পেঞ্চিল বক্স আচ্ছা জামতি চাব পাৰে এইগিলা গোটাই বাঁহৰ দি বনোৱা হৈছে বাঁহৰে হয় এইবিলাক এইগিলা আপুনি বনাইছে নেকি খুৰা নিজা বনোৱা না চব চব বাঁহৰে এইবিলাক হেণ্ডমেড চাব পাৰে গাইছ চব ভাল লাগছে কিন্তু ভাল লাগছে কিমান মান এইগিলা দাদা 350 বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে পাহাৰ আৰু তাৰ মাজতে এইবিলাক কাপোৰৰ দোকান ধুনীয়া দেখোন দে ললি নাকি তুই এইখন মই লোৱা নাই অংগীতা লৈছে 100 টকা লৈছে গাইছ 100 টকা কিতাপৰ দোকানত সোমাই যাম চাব চেষ্টা কৰিম কেনেকুৱা কি কিতাপ আছে কিবা লোৱা নাকি সম্বন্ধা কিতাপ চাই আছো এই দে লোৱা নাকি লোৱা যদি তই দোদানৰ বিষয়ে কিবা কিতাপ চাচোন পোৱা নেকি কিবা লোৱা নাকি দুৰ্লভ ভাই লেডি গেৰিলা বোলে কিবা লোৱা নাকি তুই বোলো কিতাপ চাই আছো ৰ তাকে তই ল'বি ভাল লাগিছে ল'ব লাগে গাইছ ইমান বেছি পঢ়া চলি নহয় দে মই এনে সোমাইছিলোঁ আৰু কিতাপ দোকানত না এনে নপঢ়োঁগে পঢ়িব লগা নিজৰ এই ডিগ্ৰীৰ কিতাপে পঢ়া নাই আৰু এইগিলাক পঢ়িম কিতাপে নিকিনো হা আমি এক্সাম কিতাপ নিকিনো আমি এক্সাম হ'লেহে কিনো সেনে এক্সামৰ আগতে কিনো আমি তাকেতো ফটো উঠিম ইয়াতে তো গাইছ ইফালে এতিয়া আমাৰ খোৱা হ'ব আৰু ইফালে দাদা আছে আমাৰ বন্ধাপাৰাৰে হয় দাদা কিবা ক'ব নেকি ভিডিঅ'ত দাদা ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এনেকৈ সকলোৰ লগত আহিব গৈ ভাল লাগছে তো গাইছ এতিয়া আমি ভাত পানী খাম না কি কৃতি লেটছ গো গাইছ গাহৰি চানা গাহৰি ইয়াতে লোকেলো পাই গাইছ চব পাই দেই চাব পাৰে চবফালে দে খাং থাকিব এটা ইফালে ৰিপোৰ্ট আছে আৰু ইয়াতে আছে আৰু ইফালে উত্তম আছে দেখোন কৰ পৰা ওলালি তো ঘপককে পিছে আহিছে নেকি সঁচা দে আৰু ইটো কালি আহিছে উত্তম আৰু ইফালে আছে ভাই এইফালে দে গাইছ আমি এতিয়া ভাত খাম গাইছ ভাত কল্পৰ খৰ্তা ইফালে কোনফালে তোৰ খৰ্তা কোনফালে ইফালে যাব লাগে আৰু কিমান দূৰ 11 কিলোমিটাৰ কৰ মানুহ ক'ত যাই পঢ়ি আছে চালা গাইছ 100 টকাত বিচনী ধুনীয়া ৰঞ্জিত চাউলৰ ভাত দি আমি এতিয়া মাৰি দিওঁ আৰু এইটো গাহৰিটো কিহত দি বনাইছে খুৰী খাৰ না এই গাইছ খাৰ গাহৰি খাৰ দে মানে ঘৰত সেনেকা নাবনাওঁ আমি ডাইৰেক্ট ভাজোঁ খাই চাং ৰ কেনে লাগে পিছত কৈ আছোঁ নাইচ তই কি টেণ্ট ললি নাকি ইয়াতে থাকাই ভাল হ'ব নেকি আজি গাইছ হাৱা যাবা কিবা নাই আৰু ক'ত পেটটা শান্তি পালোঁ দে গাইছ ভাত চাত খাই কিনে কি ক'ম আৰু শান্তি লাগিল আপোনালোকৰ কেনে লাগিল শান্তি ল'ব লাগছিল দিলোহি নহয় খুজিলি মানে খালি পইচাটো ল'লোহে যেনিবা বাকী কেনে লাগিল খাই কিনে কৈছোঁ নকওঁ টেষ্টা ঠিক আছে তোৰ কাৰণে ভালে লাগছে খুৰী আহিছোঁ দিয়ক ভাল লাগছে খাই দে বাই গাইছ ৰাতি বোলে ইয়াতে প্ৰগ্ৰাম হয় কিবা কিবি কম্পিটিশ্যন হয় ইয়াতে গাইছ চব দোকানে নাম্বাৰ চিষ্টেমত আছে আমি ভাত খালোঁ 35 নম্বৰত আৰু মই বৰ্তমান ভাত চাত খাই তামোল খাইছোঁ কাৰণ গাহৰি খাইছোঁ না গাইছ তাৰ কাৰণে তামোল খাইছোঁ যে বেয়া চেয়া নাপাব আৰু 17 চলি এতিয়া আৰু বুঢ়া হ'লেও কেলা
কি গাইছ কিবা ভাই লৈ যোৱা না কি দুহাৰ ঘৰত অলপ দূৰ হৈ ৰে ভাই কিমান দূৰ 11-12 মান হয় নাযাওঁ দে সেনেকা হ'লে নাযাওঁ এনে এক্সট্ৰাকে আনিম ভাই দে আহিম দে আৰু বিয়াততো আহিবি থাকবা লাগিব চনত কিমান চনত 2030 50 এতিয়া কিমান হৈ আছে 50ত পাতিম 50ত সেইটো ক'বা নোৱাৰা আৰু 23 বছৰ হে সেইটো ক'বা নোৱাৰা জনম কিবা মৃত্যু সেইবিলাক ক'বা নোৱাৰা সেইটো আজিয়ে পলাই লৈছো মানে এইগিলা কমে পুৰা লোকেল লৈ আছে দে কিবা কওঁ ঐ কি লৈ আছে এইগিলা এইটো জোঙা আৰু এইটো চাইমক এই দে গাহৰি পুৰা আছে পিয়ৰ মাল লাগি পিয়ৰ দে ঠিক আছে আৰু বোলে উত্তম ভাই ইফালে আৰু এইফালে কল্প ভাই দে লগ পাম দে তোহাতো ইয়াতে থকা না ঘৰ ইয়াৰ ওচৰতে ঘৰ গাইছ আৰু ইহা গোষ্ঠী খাবাইছে দে লগ পাম যা বাই গাইছ আমাৰ ফালে দেখোন গান লগাইছে নালাপাৰা আমাৰ ওচৰতে তাকেতো আমাৰ ফালে গান লগাইছে ওচৰতে নালাপাৰা সিটাইতো কৈ আছো আৰু গাইছ ইফালে লগ পাই গ'লো এজন বহুত ভাল এটা ব্যক্তিক চাব পাৰে কি খবৰ ভাল না একদম মজা ভাল লাগিল লগ পাই দে এইফালে ফটো উঠবা ৰেডি বকত যাবি ভাই কেতিয়াবা নিশ্চয় যাম যাবি আপোনাক লগ পাম ভাইৰ ঘৰটা ক'ত মোৰ ঘৰ চলমাৰীত না দে লগ পাম আৰু কেতিয়াবা দে বোলে চাব পাৰে আহিলে জীৱকা আহিব ইফালে ইফালে ভাইটিও আছে জীৱকা আৰু ইফালে লোকেশ্বৰ দে টাটা বাই शायद माया को यो सुगन्ध हो फैलिँदैछ यो चारैतिर मेरी मायालु त्यो आँखा गाजलो इफाले सार्केस আছে ইফালে ডাঙৰ অলপমান এক্সপ্ল'ৰ কৰোঁ এইবিলাক তাৰপিছত লাহেকৈ ঘৰত ওলাই যাম গাইছ বেটাৰীও শেষ হয় আৰু এই চালা এবাৰ ফটো ভিডিঅ' কৰি আছোঁ না গাইছ মোবাইলতে পাৱাৰ বেংকো লৈ অনা নাই মই ভিডিঅ' কৰিব পাৰিম না কিমানত পাইছিলোঁ পাই ভাল নালাগে হত নাই চৰাইগিলা এটা বলত 50 তিনিটা বাগৰাব পাৰিলে এটা হাঁহ পাই যাবা তুই না কি হাঁহ 50 টকা বোলে এটা মাইৰত ইমান ওজন বস্তুখিনি এই গাইছ বলটো বহুত পাতল আছিল আৰু এই যি ভাৰী আছিল সেইকেইটা বস্তু মই গম পাইছোঁ একবাৰ মানে চাউণ্ডতে গম পায় কিমান কি আৰু এতিয়া এইগিলা চাই আমি লাহেকৈ ঘৰলৈ আগমন হ'ম আৰু এতিয়া চাব পাৰে কি ধুনীয়া এটা ভিউ আহি আছে এইবাৰহে মানুহ ভিৰ হৈছে কাৰণ হৈ গ'ল 5:21 so that is the reason why বহুত বেছি মানুহ এতিয়াহে হ'ব ধৰিছে আৰু ৰাতিও হেনো বহুত বেছি মানুহে হয় কাৰণ আমাৰ বহুত দূৰৰ পৰা আহিছোঁ না গাইছ বকৰ পৰা আহিছোঁ 2 ঘণ্টাৰ ৰাস্তাই ধেমালি নেকি আৰু ৰাস্তা সিও যদি ৰাস্তা ভাল হ'লো হয় যিহে ৰাস্তা কাম কৰি আছে ধূলা বালা দে কিমান ল'লি নেকি ধোৱা চশমা ল'লো কিমান ল'ল 200 টকা 200 না 100 ভাল লাগছে চেম বাট ডিফাৰেণ্ট নো মানি অ'কে হিৰো আলম যেনে লাগছে না হিৰো আলম ভাল লাগছে ক'ত ল'লি তই ল'লি নেকি লোৱা যদি খাৰু কিনিম বুলি ভাবি আছে কিনলি না নাই নেকি না 50 টকা দিলে আচ্ছা লাহেকৈ যাওঁ আৰু বজাৰ কৰি আছে মানুহগিলা ইফালে এখন ফটো ল'লোঁ ঘৰত যাই কিনে দেখাই আছোঁ আপোনালোকক কি বৰফ খাওঁ চৰ্ফ প্ৰতিবাদ দৰে প্লেট হৈ বা ভাল লাগছে না গাইছ খাই আছোঁ ৰ আৰু কফি খাওঁ এতিয়া আমি তাৰপিছত লাহেকৈ ওলাই যাওঁ আৰু টেষ্টটো কবি কেনে গাইছটো চাব পাৰে এখন ইউনিক দোকান মানে ইউনিক বুলিয়ে ক'ম বহুত বেছি ভাল লাগছে টেষ্টিও লাগছে কফি ইফালে পিঠা চব চাউলৰে না দাদা এইফালে চাব পাৰে এইয়া পিঠা চিঠা আৰু ইয়াতে পূৰা টিপৰ ঢাকনি বনাই আছে আমি টিপৰ ঢাকনি বুলি কওঁ চাব পাৰে এই ইয়াতে কলকাতা বহাই দিছে গেছ ওলাইছে পানী আছে ভাল লাগছে দে খাই পূৰা লাইভ বনাই লাইভ ইয়াতে দে খা না চাব পাৰে এইখিনি টাইমতহে বহুত বেছি মানুহ হৈছে চাব পাৰে ইয়াতে মানুহ চাওক পূৰা ফুল পুনৰ লগ পোৱাৰ আশাৰে বিদায় দিলোঁ দদান মেলা বিদায়
ৰাতিৰ পৰিৱেশটো বেছি ভাল লাগে গাইছ মিছা নকওঁ আমি আৰু 2 ঘণ্টা ৰাস্তাই কি ক'ম আৰু যাব লাগবই উপায় নাই জলদি যাওঁ ৰাতি হৈ যাব নহ'লে বৰ্তমান কেইটা বাজিল বা 7টা 6টা বাজিলে গাইছ তো যাই থাকোঁ দে এখন পাণ খাই যাওঁ ৰ মোকো এখন পাণ বনাই দি ধুনীয়া আছে একদম মিঠা কৰি ইমান আছে নেকি মিঠা খাম মিঠা অলপ বেছিকৈ দিব দাদাই তো গাইছ এখন পাণ খাই যাওঁ দে নাকি ইয়াকে ৰখাইছিলোঁ এতিয়া আমি ওলালোঁ আৰু ঘৰলৈ না চবৰে মোক এইখন ৰখাই লওঁ একবাৰ পালোঁ ধূপধাৰা আৰু আহি পালোঁ দে না কি ভাবি আছা টোপনি লাগে তাক এইখিনি টাইমতে বহুত বেছি ভাল লাগিল এইটো জাৰ্ণিত মই কি ক'ম আৰু আই ডণ্ট হেভ এনি ৱৰ্ডছ আৰু এইটো আমি মানে পালোঁৱে আৰু গাইছ আমি ঘৰ পালোঁৱে দুৰ্লভ মই আৰু সিহঁতক বিদায় দিম এতিয়া অলপ বেয়া লাগি আছে ভাল লাগিল না টাইম স্পেণ্ড কৰি বহুত ভালকৈ আমি গান চান গালোঁ ভাল লাগিল পাৰবি দে পাৰবি একো নাই বাই 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 হাল্লা বেয়া চেয়া নাপাবি দে কিবা ভুল হ'লি দে টাটা লগ পাম আহি পালোঁ ঘৰ আৰু মইনা আহি পালা মইনা হাই কৰি দি তোৰ কাৰণে কিবা আনিছোঁ ৰ মই আগতে এইখন আনবক্সিং কৰোঁ গাইছ চাব পাৰে এইখন আনিছিলোঁ দাদা মেলাৰ পৰা চাব পাৰে এইখনৰ আপোনালোকে জানিব পাৰে বহুত বেছি মানে ইম্পৰ্টেণ্ট আৰু চাই জানে সিজনী ইয়াতে লগোৱা আছে এইবাৰ মই এইখন ভিতৰত লগাম বুলি ভাবিছোঁ ৰ হেল্ল' আৰু আছে ৰ নিকলো এই গাইছ চাচোন চা গাইছ মালা আনছোঁ মইনাকে ই মালা আনবাতছিল আনছোঁ দে বগাই এডাল মইনা মালাডাল কেনেকুৱা লাগছে কেনেকুৱা লাগছে ভাল লাগছে অ' কি থেংক ইউ কিবা লাজ পাই গাইছ মইনা ইমান ধুনীয়াকৈ কথা ক'ব পাৰে কিন্তু কেমেৰাৰ আগত বহুত লাজ কৰি মানে কিবা কচোন নাখাওঁ দে মই খাওঁকে আনিছোঁ এই গাইছ চাব পাৰে এইডাল মালা সিয়ে মোক মালা আনবাতছিল মানে যাওঁতে তাৰ কাৰণে লৈ আনিলোঁ দে মই নাখাওঁ তো গাইছ এইখিনি আছিলে যে ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব লগ পাই আছোঁ আৰু এটা ব্লগত তব তাক কিলি বাই 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 বাই